প্ৰিয় গ্ৰাহকসকল সকলোলৈকে মোৰ নমস্কাৰ আৰু লগতে আহি থকা নতুন বছৰৰ আন্তৰিক অভিনন্দন জনালোঁ। সকলোৱে যাতে নতুন বছৰ ভালদৰে পাৰ হৈ যায় তাৰে আশা কৰিছোঁ। আৰু আজি মই আকৌ এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ। আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাৰিপাল্লা খিৰিকীৰ ভেণ্টিলেটৰ। এই চাৰিপাল্লাৰ ভেণ্টিলেটৰখন ইতিমধ্যে আমি বনাই উলিয়ালোঁ। ইয়াৰ গঠন প্ৰণালী হৈ গ'ল, ভিতৰত আমি 8 mm ৰড দিওঁ। চিমেণ্টৰ মিশ্ৰণ আমি এক কৰি বনাওঁ আৰু ইয়াৰ প্ৰতিটো পাল্লাত প্ৰতিটো ঘৰতে দুটাকৈ কব্জা আমি বহাইছোঁ আৰু ইয়াৰ চাইজটো হ'ল 6 ফুট দীঘল, 1 ফুট 4 ইঞ্চি বহল আৰু ইয়াৰ ফিটনেছটো হ'ল অৰ্থাৎ ইয়াৰ শকতটো হৈ গ'ল 3.5। গতিকে এইটো খুব গদগদীয়াকৈ বনাইছোঁ, খুব মজবুত কৰি বনাইছোঁ, খুব ধুনীয়া হৈছে। আপোনালোকক এই চাৰিপাল্লাৰ ভেণ্টিলেটৰটো বনাই দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াক আমি খুব সুন্দৰকৈ বনোৱা হৈছে। ইয়াৰ গ্ৰিল লগাবৰ কাৰণে আমি গ্ৰিলৰ যিটো সুবিধা সেইটো আমি কৰি দিয়া হৈছে। ইয়াত গ্ৰিলৰ কাৰণে এইবিলাক হোল চাৰিওফালে 4টাকৈ হোল দিয়া হৈছে। গ্ৰিল লগাব পাৰিব। গ্ৰিল আমি লগাই দিওঁ, ইচ্ছুক গ্ৰাহকক যদি দৰকাৰ হয় বিচাৰে আমি লগাই দিওঁ আৰু দৰকাৰ নোহোৱাসকলে এনেকৈ খালী ফ্ৰেমটো লৈ যাব পাৰিব। ইয়াক আমি খুব কম দামতে দিবলৈ চেষ্টা কৰিছোঁ। কাঠতকৈ ইয়াৰ দাম বহুতেই কম, লগতে কাঠৰ তুলনাত ইয়াৰ ভেলিডিটিটো বহুত ভাল, ইয়াৰ ম্যাদটো বহুত বেছি। কাঠৰ 10 বছৰ গ'লে ইয়াৰ 100 বছৰ যাব। সেইকাৰণে এই বস্তুটো আজিৰ যুগত আজিৰ দিনত এইটো খুব ভাল হৈছে, খুব মানে ৰাইজৰ কাৰণে খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ আজিকালি কাঠৰ কোনো গেৰাণ্টি নাইকিয়া হৈ গৈছে, কাঠ পাবলৈ নাই। ভাল কাঠ পালেও বহুত দাম, বহুত দামত কিনিব লাগে। তথাপিও কাঠৰ সিমান ভৰসা নাই। ইয়াৰতো আপুনি 100 বছৰ নগ'লেও 80 বছৰটো যাবই, এইটোতো কোনো কথাই নাই। গতিকে আহিব ৰাইজসকল, খুব ধুনীয়াকৈ ইয়াক আমি বনাই দিয়া হৈছে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাইছে, নিশ্চয় চাব আৰু চোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্টো দিব আৰু লগতে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। তেতিয়া মোৰ এই ভিডিঅ'বিলাক পাই থাকিব। মই অৱশ্যে মোৰ ফেক্টৰীত বহু প্ৰডাক্ট বনাওঁ, কেইবাটাও প্ৰডাক্ট মই বনাওঁ। গতিকে মই এটা কৰি আপোনালোকক ভালকৈ দেখাই আছোঁ, ভিডিঅ'বিলাক দি আছোঁ। গতিকে চাই থাকিব আপোনালোকে, ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে মই মোৰ ঠিকনাটো জানেই আপোনালোকে, আগৰ ভিডিঅ'ত কৈছোঁ তথাপিও কৈ দিছোঁ। মোৰ ঠিকনাটো হ'ল, মোৰ ফেক্টৰীটো গোলাঘাট মেৰাপানী বজাৰৰ সমীপতে আছে, যিটো ৰাস্তা মেৰাপানী টাউনৰ পৰা উৰিয়ামঘাট গৈ আছে, সেই ৰাস্তাৰ সোঁফালে পাই যাব। অৰ্থাৎ মেৰাপানী বজাৰৰ পৰা 100 মিটাৰ আহিলেই মোৰ ফেক্টৰীটো পাব। আৰু লগতে মোৰ ফোন নম্বৰ দুটাও স্ক্ৰীণত দিছোঁ, আপোনালোকে চাব, চাই কৰি মোলৈ ফোন কৰিব। ঠিক আছে। অৱশেষত আপোনালোক সকলোলৈকে নতুন বছৰ আন্তৰিক অভিনন্দন জনালোঁ। ধন্যবাদ।